গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিলৰ যুঁজা 1964 বিদেশী ন্যায়াধিকৰণ অধিনিয়ম খাৰিজৰ দাবীত দাখিল হ'ব পিআইএল দাখিল কৰিব এজেৱাইচিপিৰ প্ৰাক্তন উপসভাপতি পলাশ ৰঞ্জন বৰুৱাই বৰুৱাৰ হৈ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী আগবঢ়াই নিব আইনী প্ৰক্ৰিয়া বিদেশী ন্যায়াধিকৰণ অধিনিয়মে ইমিগ্ৰেণ্টছ ইম্পালছন ফ্ৰম আছাম এক্ট 1950 সৃষ্টি কৰিছে হেঙাৰৰ এই হেঙাৰ দূৰ কৰি অবৈধ বাংলাদেশীৰ সমস্যা দূৰ কৰাৰ বাবে ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন বৰুৱাৰ ট্ৰিব্যুনেল অৰ্ডাৰ 1964 আমি এই অৰ্ডাৰটো ভেকেট কৰিবৰ কাৰণে আজিৰ পৰা আমি এটা পিআইএল এই জনস্বাৰ্থ জড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত অসমৰ এজন জ্যেষ্ঠ আইনজ্ঞ কমল নয়ন চৌধুৰী ছাৰে ফাইল কৰিবলৈ প্ৰচেষ্টা কৰিছে অহা সোমবাৰে বোধ কৰোঁ এইবিলাক নাম্বাৰিং হৈ যাব এই ট্ৰিব্যুনেল অৰ্ডাৰটো এটা এক্সিকিউটিভ অৰ্ডাৰে আমাক বহু দিন ঠগি থাকিলে এইখন কোনো এক নাছিল আচলতে 1950 চনৰ ইমিগ্ৰেণ্ট এক্সপালছন ফৰ আছাম এক্ট 1950 এইখনক মানে এটা ভেটা দিবৰ কাৰণে বিদেশী ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰত সেই সময়ত ৰাজনৈতিকভাৱে প্ৰেছাৰ দি এটা এক্সিকিউটিভ অৰ্ডাৰ উলিয়াইছিলে এইখন কিন্তু কেতিয়াও আইন নহয় পাৰ্লিয়ামেণ্টত আমাক এটা এক্সিকিউটিভ অৰ্ডাৰ উলিয়াই আমাক ইমান দিন ঠগি থাকিলে তাৰপিছতো আহিলে আইএমডিটি আইন সৰ্বানন্দ সোণোৱালে ৰাজহুৱা স্বাৰ্থজড়িত যিখন আবেদন কৰিছিলে সুপ্ৰিম কোৰ্টত সেইটো বাতিল হোৱাৰ পিছতো 2005 চনৰ পৰা অসমৰ মানুহে হয়তো ভাবিছিল যে এইবাৰ বিদেশী বিতৰণত মানে একো অসুবিধা নাথাকিব কিন্তু তথাপিতো এই আকৌ এখন ট্ৰিব্যুনেল অৰ্ডাৰটো থাকি যোৱাৰ কাৰণে আকৌ কিছুমান কথা 50 চনৰ এক্সপালছন ফৰ আছাম এক্টখনৰ কাৰণে মানে ইমপ্লিমেণ্টত কিছু মাজত ব্যাঘাত জন্মা দেখা গ'ল গতিকে আমি যদিও এইটো আগতে কৰিব লাগিছিল কোনোবাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ